আমি সকলোৱে জুবিনদাৰ ন্যায়ৰ বাবে এতিয়াও ৰৈ আছো বাট চাই আছো আৰু এটোই কম যে আসলতে আমি আমাৰ প্ৰাণৰ শিল্পী আমাৰ সকলোৱে হিয়াৰ আমঠু আমাৰ জুবিনদাক আমি কিয় হেৰুৱাবলগীয়া হ'ল বহুত প্ৰশ্নৰ উত্তৰ আমি এতিয়াও পোৱা নাই আৰু মই আশা কৰিছো আমি অতি শীঘ্ৰেই এই সমূহ প্ৰশ্নৰ উত্তৰ পাম আৰু তার বাবে আমি অপেক্ষা কৰি আছো সরকারের কাম কৰি আছে আৰু আমি হেয়াই অপেক্ষা কৰি আছো বাট চাই আছো আসলতে সেই প্ৰশ্নৰ উত্তৰবোৰ আমাক লাগে ইনভেষ্টিগেশ্যন সমূহ চলি আছে আৰু ইনভেষ্টিগেশ্যন সমূহ এইসমূহে হ'ব লাগে যাতে আমাৰ মনত কোনো ধৰণৰ সন্দেহ থাকি নাযাওক মই হেতুৱে সৰকাৰক আহ্বান জনাম যে অতি শীঘ্ৰে আমি তার উত্তৰবোৰ যাতে পাওঁ প্ৰশ্নৰ উত্তৰবোৰ আজি আমি দাদাক কিয় হেৰুৱালো আমি সকলোৱে জুবিনদাৰ ন্যায়ৰ বাবে এতিয়াও ৰৈ আছো বাট চাই আছো আৰু এটোই কম যে আসলতে আমি আমাৰ প্ৰাণৰ শিল্পী আমাৰ সকলোৱে হিয়াৰ আমঠু আমাৰ জুবিনদাক আমি কিয় হেৰুৱাবলগীয়া হ'ল বহুত প্ৰশ্নৰ উত্তৰ আমি এতিয়াও পোৱা নাই আৰু মই আশা কৰিছো আমি অতি শীঘ্ৰেই এই সমূহ প্ৰশ্নৰ উত্তৰ পাম আৰু তার বাবে আমি অপেক্ষা কৰি আছো সরকারের কাম কৰি আছে আৰু আমি হেয়াই অপেক্ষা কৰি আছো বাট চাই আছো আসলতে সেই প্ৰশ্নৰ উত্তৰবোৰ আমাক লাগে ইনভেষ্টিগেশ্যন সমূহ চলি আছে আৰু ইনভেষ্টিগেশ্যন সমূহ এইসমূহে হ'ব লাগে যাতে আমাৰ মনত কোনো ধৰণৰ সন্দেহ থাকি নাযাওক মই হেতুৱে সৰকাৰক আহ্বান জনাম যে অতি শীঘ্ৰে আমি তার উত্তৰবোৰ যাতে পাওঁ প্ৰশ্নৰ উত্তৰবোৰ আজি আমি দাদাক কিয় হেৰুৱালো